সঁচা অসমীয়া এষাৰ কথা আছে গৰু নাবাই হাল থকাতকৈ নথকাই ভাল। এই উক্ত বাক্যশাৰী আচলতে যোৰহাটত যদি আপুনি প্ৰয়োগ কৰে তেতিয়া প্ৰয়োগ কৰি বা আপোনাৰ শুনি আমনি লাগিব, কিন্তু এই বাক্যশাৰী যোৰহাটত প্ৰয়োগ কৰিবলগীয়া হয়। আৰু এটা ডাঙৰ প্ৰধান প্ৰশ্ন উত্থাপন হৈছে এইখিনিতে, চৰকাৰী যি ধন আছে, চৰকাৰী যি পইচা আছে, সেই পইচা কেনেদৰে ব্যৱহাৰ হৈছে। পোনপ্ৰথমে মই এটা ভৱন দেখাব বিচাৰিছো। এই ভৱনটো হৈছে নিউভিল ৰোডত অৱস্থিত শেহতীয়াকৈ নিৰ্মাণ কৰি উলিওৱা যোৰহাটৰ এখন স্থায়ী মৎস্য বজাৰৰ ভৱন। যি সমস্যা, বহুদিনীয়া সমস্যা আছিলে, দীৰ্ঘদিনীয়া এটা দাবী আছিলে যে পদপথৰ কাষৰ যিসমূহ দোকান আছিলে সেই দোকানসমূহ আচলতে উৎখাত কৰিব লাগে আৰু সেই দোকানসমূহৰ বাবে এটা স্থায়ী বজাৰ এখন প্ৰয়োজন হৈছিলে। আৰু সেইমতেই এই আচলতে যি আহ্বান, এই সমস্যাৰ প্ৰতি গুৰুত্ব দিয়ে শেহতীয়াকৈ 2025 চনৰ ডিচেম্বৰ মাহত যোৰহাটত নিৰ্মাণ কৰা হৈছিলে মাছৰ এখন স্থায়ী বজাৰ। নিৰ্বাচনৰ ঠিক আগে এই মাছৰ বজাৰখন উদ্বোধন কৰা হ'ল। শেহতীয়াকৈ মই সহযোগীক দেখাবৰ বাবে অনুৰোধ জনাইছো। ইয়াত এখন ফলক আছে, ফলকখনত সুন্দৰভাৱে ইয়াত তাৰিখটো আছে, যি তাৰিখটোত দিনা আচলতে অসম বিধানসভাৰ প্ৰাক্তন অধ্যক্ষ যোৰহাট সমষ্টিৰ সন্মানীয় বিধায়ক হিতেন্দ্ৰ নাথ গোস্বামী ডাঙৰীয়াই উদ্বোধন কৰিছিলে 17/12/2025, অৰ্থাৎ ডিচেম্বৰ মাহৰ 17 তাৰিখে যোৰহাটৰ বাবে এখন অতি অত্যাধুনিক ৰূপত নিৰ্মাণ কৰা হৈছিলে যোৰহাটৰ এই মাছৰ বজাৰখন। মই অনুৰোধ জনাইছো, যি ব্যয় আচলতে মুঠ ব্যয় হৈছিলে এই বিল্ডিংটোত আচলতে খৰচৰ যি ব্যয় তেওঁলোকে দেখাইছে, সেই ব্যয় 3,40,55,720 টকা। এটা ইমান বৃহৎ পৰিমাণৰ ব্যয় আচলতে ৰাইজৰ ধন চৰকাৰে ব্যৱহাৰ কৰিলে, পৌৰসভাই ব্যৱহাৰ কৰিলে, শাসকীয় দলে ব্যৱহাৰ কৰিলে, কিন্তু তাৰ পাছতো বৰ্তমান 6 মাহ সময় উকলি গ'ল। তাৰ পাছতো কিন্তু যোৰহাটৰ মাছৰ বজাৰৰ যি স্থায়ী আচলতে ভৱন, সেই ভৱনত এতিয়া ওলমি আছে এটা মস্ত ডাঙৰ এটা তলা। মই সমগ্ৰ ভৱনটো এবাৰ আচলতে দেখাবৰ বাবে মই সতীৰ্থক অনুৰোধ জনাইছো। বহুদিনীয়া সমস্যা আছিলে, কাৰণ স্বাস্থ্যৰ প্ৰতি, জনস্বাস্থ্যৰ প্ৰতি ভাবুকি আহে আচলতে পদপথত যিসমূহ আচলতে মাছ বিক্ৰী কৰা হয় বা ফল মূল বিক্ৰী কৰা হয়, এই খাদ্যসমূহ আচলতে পদপথত আচলতে বিক্ৰী কৰিবৰ বাবে কোনো ধৰণে আচলতে উপযোগী নহয়, আৰু সেইবাবে প্ৰয়োজন হয় এখন স্থায়ী বজাৰৰ। আৰু যোৰহাটৰ সেই সমস্যাৰ প্ৰতি গুৰুত্ব দি শেহতীয়া চৰকাৰে যোৰহাটত নিৰ্মাণ কৰিছিলে এখন মাছৰ স্থায়ী বজাৰ। কিন্তু অসমীয়া যে কথা এষাৰ আছে গৰু নাবাই হাল থকাতকৈ নথকাই ভাল, আৰু এই উপযুক্ত বাক্যশাৰী এতিয়া ব্যৱহাৰ কৰিবলৈ উপযুক্ত হৈছে যোৰহাটৰ এই স্থায়ী বজাৰখনত। আচলতে ৰাইজৰ যি ধন, এই ধনৰ কেনেদৰে ব্যৱহাৰ হৈছে, কি আঁচনিত এই ধনসমূহ ব্যৱহাৰ হৈছে, এয়া কিন্তু সচেতন যি মহল আছে, সচেতন যিসকল ৰাইজ আছে, তেওঁলোকে প্ৰশ্ন কৰিছে। চৰকাৰী ধন নহয়, এয়া ধন হৈছে ৰাইজৰ ধন। ৰাইজৰ ধনেৰে আচলতে তেওঁলোকে নিৰ্মাণ কৰিব এইদৰে ডাঙৰ ডাঙৰ অট্টালিকা, ডাঙৰ ডাঙৰ বিল্ডিং, কিন্তু এইদৰে তাৰ পাছত নিৰ্বাচনী বৈতৰণি যেতিয়া পাৰ হ'ব, তাৰ পাছত তেনেদৰে তেওঁলোকে বৃহৎ ডাঙৰ এটা তলা ওলমাই থব। মোৰ সতীৰ্থক মই পুনৰবাৰ অনুৰোধ জনাইছো, এইটো দেখিবলৈ পাইছে এটা তলা, আৰু এই সময় এতিয়া নহয়, 6 মাহ সময় উকলি গ'ল এই বিল্ডিংটো নিৰ্মাণ কৰা, কিন্তু তাৰ পাছতো এই বিল্ডিংটো এতিয়ালৈকে মুকলি কৰি দিয়া নাই যিসকল আচলতে মাছ ব্যৱসায়ী আছে, সেই ব্যৱসায়ীসকলে। যোৰহাটৰ কেইজনমান সচেতন ব্যক্তি আছে, আমি পোনে পোনে তেওঁলোকৰ পৰা জানিব বিচাৰিম এই যি আচলতে ভৱনটো নিৰ্মাণ কৰা হৈছিলে এই ভৱনৰ সম্পৰ্কত। প্ৰশ্ন হয়, কেনেদৰে ৰাইজৰ ধন আচলতে চৰকাৰে ব্যৱহাৰ কৰিছে তথা পৌৰসভাই ব্যৱহাৰ কৰিছে। দেখিবলৈ পোৱা গ'ল যে আছে গৰু, যদি অসমীয়াত ক'বলৈ যায় আছে গৰু নাবাই হাল থকাতকৈ নথকাই ভাল। যোৰহাটৰ যি আচলতে মাছৰ বজাৰৰ এক বিশৃংখল পৰিৱেশ, সেই পৰিৱেশৰ পৰা যোৰহাটবাসীক পৰিত্ৰাণ দিবৰ বাবে এখন স্থায়ী মাছৰ বজাৰ যোৰহাটত নিৰ্মাণ কৰা হৈছিলে, আৰু নিৰ্বাচনৰ আগে সেই স্থায়ী বজাৰখন মুকলি কৰা পৰিলক্ষিত হ'ল। কিন্তু দেখিবলৈ পোৱা নগ'ল, বৰ্তমান সময়লৈকে নিৰ্বাচনৰ ফলাফলো ওলাই গ'ল, কিন্তু মাছৰ বজাৰৰ এতিয়ালৈকে আচলতে যি তলা, সেই তলা খোল নাখালে। নহয়, আচলতে চব নিৰ্বাচনৰ যি ঢাক ঢোল বজালে, আচলতে নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত যোৰহাটৰ অকল কেৱল মাছৰ বজাৰ নহয়, নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত যোৰহাটৰ এটা বিশাল অট্টালিকা চিনেমাত উন্মোচন কৰা হ'ল উপায়ুক্ত কাৰ্যালয় বুলি। আপুনি সেই বিশাল অট্টালিকাৰ মুখেদি যদি এতিয়া যায়, তাত চৰায়ে হাগে, গৰুৱে হাগে, তাত এটা বিশৃংখল পৰিস্থিতি আপুনি চাবগৈ। কিন্তু বিশাল এটা অট্টালিকা, কেইবা কোটি টকা খৰচ কৰি সেই বিল্ডিংটো বনোৱা হ'ল, কিন্তু সেই বিল্ডিংটো এনেকে এতিয়া পৰি আছে। ঠিক তেনেদৰে মাছৰ বজাৰ উন্মোচন কৰা হ'ল আচলতে নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত। তেওঁলোকে ঢাক ঢোল বজালে, কিন্তু সেই মাছৰ বজাৰ সেই প্ৰকল্প কোটি টকা খৰচ কৰি যদিও বনোৱা হ'ল, সেই আচলতে মাছৰ বজাৰৰ সেই প্ৰকল্পটো এতিয়াও এনেকেই পৰি আছে। আচলতে কেৱল নিৰ্বাচনী দেওনা পাৰ হ'বৰ কাৰণে তেওঁলোকে এই প্ৰকল্পসমূহ উদ্বোধন কৰিলে নেকি, নে কোনোবা ব্যৱসায়ীৰ স্বাৰ্থত মাছৰ বজাৰখন এতিয়াও মাছৰ বজাৰৰ পৰিৱৰ্তে যোৰহাটৰ অন্য এটা জেগাত চলাই থকা হৈছে নেকি, কাৰ স্বাৰ্থত চলাই থকা হৈছে? এই বিষয়বিলাক আচলতে গুৰুত্বপূৰ্ণ বিষয়। কেৱল কেইজনমান লেচিৰ স্বাৰ্থত
বা কেইজনমান ব্যৱসায়ীৰ স্বাৰ্থত আচলতে মাছৰ বজাৰখন বেলেগ এটা জেগাত চলাই থকা হৈছে নেকি বুলি এতিয়া যোৰহাটৰ ৰাইজে প্ৰশ্ন উত্থাপন কৰিছে। কিয়নো কোটি টকা খৰচ কৰি যোৰহাটৰ নিউভিল ৰোডত যিটো বিল্ডিং বনোৱা হ'ল, সেই বিল্ডিংটো যদি মাছৰ বজাৰৰ প্ৰকল্পটোৰ কাৰণে বনোৱাই নাছিল, কেইজনমান কণ্ট্ৰেক্টৰক সন্তুষ্ট কৰিবৰ কাৰণে বনালে নে নিৰ্বাচনৰ দেওনা পাৰ হ'বৰ কাৰণে তেওঁলোকে এইটো দেখুৱালে? চৰকাৰী ধৰণৰ অপচয় বুলি যদি নাই, চৰকাৰে আচলতে বিজেপি চৰকাৰখনে যিটো স্বচ্ছ ভাৰতৰ কথা কৈ আছে, স্বচ্ছ যোৰহাটৰ কথা কৈ আছে, তো নিউভিল ৰোডত যদি স্বচ্ছ ভাৰত কৰিবলৈ হয়, স্বচ্ছ যোৰহাট কৰিবলৈ হয়, তেতিয়া অত্যাধুনিকভাৱে যি মাছৰ বজাৰ বিল্ডিং বনালে, সেই বিল্ডিংটো আচলতে তেওঁলোকে ব্যৱহাৰ কৰিব লাগিছিল। কিন্তু কেৱল ব্যৱসায়িক স্বাৰ্থত, কেইজনমান ব্যৱসায়িক স্বাৰ্থত আচলতে মাছৰ যিখন ট্ৰাক আহে, সেই ট্ৰাককেইখন মাছৰ বজাৰৰ পৰিৱৰ্তে অন্য এটা জেগাত ৰখা হয় আৰু সেই জেগাটোৰ পৰা তেওঁলোকে ব্যৱসায় চলাই আছে। আৰু তেওঁলোকৰ সেই ব্যৱসায়িক স্বাৰ্থৰ কাৰণে আজিলৈকে আচলতে এই মাছৰ বজাৰখনৰ নতুন বিল্ডিংটো আচলতে তেওঁলোকে ব্যৱহাৰ কৰা নাই বুলি আমাৰ অনুমান। সময়ৰ খবৰ সময়ত পাবলৈ ফলো কৰক টাইম অফ আছাম।